Hello students, welcome to the channel. So আজিৰ ভিডিঅ'টোত মই ডিসকাস কৰিম ক্লাস 12 ৰ মেট্ৰিসেছ চেপ্টাৰটোৰ এক্সাৰসাইজ 3.1 মেট্ৰিসেছ বা মৌলকক্ষৰ যেটো ফাৰ্স্ট এক্সাৰসাইজ প্ৰথম কোৱেশ্চনটো দিয়া আছে ইন দা মেট্ৰিক্স A এটা মেট্ৰিক্স দিয়া হৈছে তাৰপৰা কৈছে ৰাইট দি অৰ্ডাৰ অফ দি মেট্ৰিক্স যেটো মেট্ৰিক্স দিয়া আছে সেই মেট্ৰিক্সটোৰ অৰ্ডাৰ উলিয়াব লাগে বা ঘাত উলিয়াব লাগে Number 2 the number of elements যেটো মৌলকক্ষ দিয়া আছে তাত থকা মোট মৌলৰ সংখ্যা Number 3 write the elements A13 A21 A33 A24 and A23 that means যেটো matrix দিয়া আছে ইয়াত তাত আমি A13 এলিমেন্টটো আইডেন্টিফাই কৰিব লাগে A21 A33 তেনেদৰে বাকি দুটা এলিমেন্ট আইডেন্টিফাই কৰিব লাগে গতিকে বলকচোন ইয়াৰ সলিউশনস কিনি চাই লওঁ First of all, background career math তাৰ কাৰণে সৰি ট্ৰাই কৰিছো যাতে ষ্টুডেন্টছৰ বাবে ফ্ৰুটফুল হয় এই ভিডিওটো গতিকে ভিডিওটো হেকলৈকে চাই থাকিব গতিকে দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো আৰু ফাৰ্স্ট যদি আপোনালোক মোৰ চেনেললৈ নতুন হয় তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এটো ভেৰি নেসেসাৰী আৰু লাইক কৰিব যদি হে ভিডিওটো ভাল পায় আৰু ভিডিওটো ভাল পালে আপোনালোকৰ বন্ধুবৰ্গৰ লগত শেয়াৰ কৰি দিব এতিয়া বলকচোন ফাৰ্স্ট কোৱেশ্চনটো ষ্টাৰ্ট কৰো ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছিল এটা ম্যাট্ৰিক্স দিয়া হৈছে 2 5 19 7 35 2 5/2 12 root over 3 1 5 and 17 এতিয়া হদিছে যে ইয়াত এই ম্যাট্ৰিক্সটোৰ অৰ্ডাৰ কিমান অৰ্ডাৰ বাৰ ঘাত মানে হৈছে অৰ্ডাৰ অফ এ ম্যাট্ৰিক্স বা এটা মৌলকক্ষৰ ঘাত মানে হৈছে যে এই ম্যাট্ৰিক্সত থকা rows number আৰু columns number that means ম্যাট্ৰিক্সটোত কিমানটা rows আমি পাম আৰু কিমানটা columns পাম তাৰ যেটো ক্যালকুলেশন হেতু হৈছে order of the matrix but order of a matrix is written as rows multiplied by column this is read as rows by columns or m by n if the number of rows equal m and if number of columns equal n then the order will be m by n here yat আমি তিনিটা रो বা হাৰি পাওঁ 2 5 19 7 35 2 5/2 and 12 similarly এটো এটা মানে আমি তিনটা যেহেতু হাৰি পাওঁ তিনটা रो পাওঁ গতিকে প্ৰথমতে আমি সদায় মন কৰিব কলম ইনটু रो নিলিখে সদায় रो ইনটু কলম লিখে গতিকে তিনিটা रो আছে আৰু কলম কেটা আছে যেটো ভাৰ্টিক্যালি থকা এলিমেন্টছৰ এন্ট্ৰিজ হয় হেখিনি হৈছে আপোনাৰ কলম আৰু হৰাইজন্টালি থকাখিনি হৈছে rows vertically আছে ইয়াত 4টা গতিকে অৰ্ডাৰ হ'ব 3/4 নাম্বাৰ 2 টোত আছিল দা নাম্বাৰ অফ এলিমেন্টস মানে যেটো ম্যাট্ৰিক্স দিয়া হৈছে এই ম্যাট্ৰিক্সটো টোটাল কিমানটা মৌল আছে গতিকে টোটাল নাম্বাৰ অফ এলিমেন্টস উলিয়াবৰ কাৰণে আমাৰ যেটো অৰ্ডাৰ থাকে অৰ্ডাৰ অফ দা ম্যাট্ৰিক্স যেটো পাও rows into columns আমি হেই নাম্বাৰ গিটা প্ৰডাক্ট কৰিব লাগিব that means এটা row যিমানটা এলিমেন্টস থাকে তেনেদৰে টোটাল কিমানটা रो আছে হেতু হিসাব কৰি হ'ল যেহেতু ইয়াত এটা ৰোত 4টা এলিমেন্ট আছে গতিকে ইয়াত টোটাল रो কিমানটা আছে 3টা গতিকে এটা ৰোত আছে 4টা এলিমেন্ট টোটাল रो আছে 3টা therefore total number of elements will be 3 into 4 12 next number 3 ত কৈছিল যে A13 A21 A33 A24 আৰু A23 এলিমেন্টস খিনি কি হয় উলিয়াব কৈছিল
যিহেতু কুৱেশ্যন নম্বৰ 1 and 2 মই সলভ কৰি দিলোঁ 3 টো আপোনালোকে ইজিলি কৰিব পাৰিব হ'লেও মই ইয়াত কৰি দিলোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে আৰু যদিহে মই বহুত কম স্পেচত লিখিলোঁ গতিকে মই এবাৰ বুজাই দিছোঁ এতিয়া কম্পেয়াৰ কৰিলে দেখিম যে দিছ x plus y plus z will be equal to 9 let this be equation 1 then x plus z will be equal to 5 let this be equation 2 then y plus z will be equal to 7 এতিয়া মন কৰিব যিহেতু x plus z ৰ ভ্যালু 5 দিয়া আছে মই যদি x আৰু z ৰ ইয়াত সামটোৰ ভ্যালু 5 পুট কৰি দিওঁ ইয়াৰ পৰা y ভ্যালু পাই যাম গতিকে মই ইকুৱেশ্যন 1 ত কি পুট কৰি দিলোঁ মানে ইকুৱেশ্যন 2 ৰ ভ্যালুটো মই 1 ত এপ্লাই কৰি দিওঁ therefore from 1 and 2 y plus 5 will be equal to 9 that is y ভ্যালু হৈ যাব 9 minus 5 4 এতিয়া আকৌ এই y ৰ ভ্যালুটো মই যদি এই থাৰ্ড ইকুৱেশ্যনটোত পুট কৰোঁ যিহেতু y plus z equal to 7 দিয়া আছে তেতিয়া z ৰ ভ্যালু লৈ আহিব z will be equal to 7 minus y y value hoise 4 7 minus 4 z value is 3 now you can simply take find the value of x from equation 2 x or value level lage jo z value pai asu 3 x plus z equal to 5 now x will be equal to 5 minus z 5 minus 3 will be equal to 2 therefore for this equation x value is 2 y is equal 4 z is equal 3 I hope question number 6 is also very crystal clear to you jodi buja nai comment ot janabo question number 7 to question find the value of abcd from the following equation eta equation dia hoise ya to abc aru v value level lage ekhini eke hoy just matrix or equality concept to use koribo lage je corresponding elements equal hoy গতিকে ইয়াৰ পৰা দেখিম by comparing these two matrices we get a minus b equal minus 1 let this equation be 1 then 2 minus b will be equal to 0 let this be equation 2 then 2a plus c this will be equal to 5 let this be 3 then 3c plus d will be equal to 13 this is equation 4 now from these first equations 1 and 2 we can find one value at least one first of all moi jodi equation gita subtract koru 1 or pra jodi 2 to subtract koru jeta ki value pam sauksun 1 or pra 2 to moi subtract korisu a minus 2ic mane yar ahi jabo minus a then minus b minus minus plus ho jabo minus b or plus b cancel go 0 ho jabo minus koribo lagisile minus 1 minus 0 mane minus 1 e thakibo যেহেতু minus a value minus 1 or we can write a equal 1 গতিকে a value পাই গলো 1 এটা a value to যদি মই এই থাৰ্ড ইকুৱেশ্যন পুট কৰি দিও clearly you can write it as 2 into 1 plus c will be equal to 5 that means c value ahi jabo 5 minus 2 3 গতিকে আমি a value পাই গলো 1 c value পাই গলো 3 next c value to যদি আকৌ মই equation 4 ত put kori diu equation 4 implies what 3 into 3 plus d equal to 13 d will be equal to 13 minus 3 is 9 d will be equal to 4 aru jodi moi a value to equation 2 t put koro 2 pura ki pai jam 2 into 1 minus b equal to 0 mane b value pai golo 2 etia last of likhi dibo je a value 1 b value 2 c value 3 d value 4 therefore our required answer is this hol eta question number 8 to solve question number 8 ot koise capital A equal aij m by n is a square matrix if এটা মন কৰিব এটা স্কয়াৰ ম্যাট্ৰিক্স হবলে হলে স্কয়াৰ মনত ৰাখিব স্কয়াৰ মানে কি স্কয়াৰ মানে হৈছে বৰ্গ যেহেতু বৰ্গৰ চাৰিটা সাইড সমান হয় মানে চাৰিটা বাহু সমান হয় স্কয়াৰৰ চাৰিটা সাইড ইকুৱেল গতিকে কি হৈ যাব to be a square matrix number of rows and number of columns should be equal to be a square matrix we have to find equal number of rows and columns that means m should be equal to n gotike question
গতে ইয়াৰ আনসাৰ হ'ব C অপশনত m equal to n দি আছে to be a square matrix number of rows and number of columns should be equal if number of rows and number of columns are not equal then this matrix is called rectangular matrix if m not equal to n this is called rectangular আপোনালোকে মনত ৰাখিবলৈ সহজে হ'ব নামটোতে rectangle মানে কি আয়তৰ চাৰিটা বাহু সমান নহয় আয়তটো কেনে ধৰণৰ এনে ধৰণৰ গতিকে rectangular matrixটো আপোনাৰ এনে ধৰণৰ পাম আৰু square matrixটো সদায় এটা স্কয়াৰৰ নিচিনা পাম শেপটো যেহেতু m equal to n হয় next question number 9 ত দিয়া আছে which of the given values of x and y make the following pair of matrices equal মানে দুটা ম্যাট্ৰিক্স দিয়া হৈছে এই ম্যাট্ৰিক্স দুটা কেতিয়া ইকুৱেল হ'ব মানে x আৰু y এর কি ভ্যালুৰ কাৰণে ইকুৱেল হ'ব আনসাৰ কেইটামান অপচন দিয়া হৈছে a b c আৰু d এটি সলভ কৰি চাও ইকুৱেল বুলি ধৰি লৈ সলভ কৰিলে দেখিব যে মই প্ৰথম ধৰিলাম যে লেট যেটা ইকুৱেশ্যন দিয়া যেটা ম্যাট্ৰিক্স দিয়া আছে ইকুৱেশ্যনত হেতু মই ইকুৱেল লৈ লম যেহেতু সুধিছে যে x আৰু y এর কি ভ্যালুৰ কাৰণে এই দুটা ম্যাট্ৰিক্স ইকুৱেল হ'ব যদি ইকুৱেল বুলি ধৰি লওঁ this element should be equal to 0 5 or equal হৈ যাব y minus 2 y plus 1 or equal হৈ যাব 8 similarly মই তো অলপ তলত লিখি দিছো 2 minus 3x or ভ্যালু হৈ যাব 4 এতিয়া ইয়াৰ পৰা y এর ভ্যালু ওলাই আছে 8 minus 1 7 ইয়াৰ পৰা ওলাইছে y এর ভ্যালু 5 plus 2 7 okay fine এতিয়া মই ইয়াত যদি পুট কৰো এই ইকুৱেশ্যন সাপোজ এই ইকুৱেশ্যন 1 এ হয় 1 ত যদি মই x এর ভ্যালু উলিয়াবলৈ যাও okay 1 এর পৰা x এর ভ্যালু ওলাই আহিব 3x will be equal to -7 x will be equal to -7/3 মানে মই x এর ভ্যালু পাইছো -7/3 আৰু y এর ভ্যালু পালো 7 বাট বাকি আৰু এটা ইকুৱেশ্যন থাকি গল এই ইকুৱেশ্যনটো যদি মই ভ্যালু পুট কৰি চাও x এর ভ্যালু যদি মই 3 পাও তেতিয়া কি হ'ব চাও 2 minus 3 into 2 minus 3 into x minus -7/3 fine x minus 0 পাই থৈছিল এতিয়া 3 ঠিক ক্যান্সেল যাবগে ইয়াৰ ভ্যালু হৈ যাব 2 minus minus plus মানে 2 plus 7 9 okay but ইয়াৰ ইকুৱেল কি হৈ আছে 4 হৈ আছে 9 আৰু 4 ইকুৱেল হয় জানো কেতিয়াও নহয় গতিকে x ৰ যেটো ভ্যালু পাইছো যেহেতু ইকুৱেশ্যন 4টা পালো 4টা ইকুৱেশ্যনৰ পৰা দুটা ইকুৱেশ্যনৰ পৰা y ভ্যালু আমি সেম পাইছো 7 হয় আৰু x ৰ ভ্যালু পালো -7/3 বাট x ৰ ভ্যালু যেটো লাষ্ট ইকুৱেশ্যন আছিল তাত পুট কৰি চাওঁতে দেখিছো ফুলফিল কৰা নাই যেতিয়া x ৰ ভ্যালু মই -7/3 পাতিছো এই লেফট সাইডে আহিছে ৰিজাল্ট 9 বাট ৰাইট সাইডে দিয়া আছে 4 যেহেতু এটা ইকুৱেশ্যন ফুলফিল কৰা নাই গতিকে আমি যেটো পাই আছো x equal to -7/3 আৰু y equal to 7 this could not be the answer দিয়া হৈছে x equal to -1/3 y equal to 7 এটো আনসার নাই হোৱা নাই নহব x equal to -1/3 এটোও নহয় কিন্তু কথাটো হল যেহেতু এটা x এর ভ্যালুৱে গোটেই ইকুৱেশ্যনটো সলভে কৰা নাই গোটেই ম্যাট্ৰিক্স দুটা ফুলফিল কৰা নাই গতিকে আমাৰ ইয়াত পসিবলে নহয় ইয়াৰ সলিউশন উলিয়াবই নোৱাৰি যেহেতু ম্যাট্ৰিক্স গিটা ভুলকে দিয়া আছে গতিকে আমাৰ আনসাৰ হ'ব not possible to find so the answer will be not possible to find we cannot find the values of x and y exactly right আজিৰ ভিডিওটোৰ আৰু exercise 3.1 or last question to হৈছে question number 10 the number of all possible matrices of order 3/3 with each entry 0 or 1 is মানে কি কৈছে 3/3 এটা ম্যাট্ৰিক্স দিয়া হৈছে আৰু 3/3 ম্যাট্ৰিক্সটোৰ থকা এলিমেন্টস খিনি হয় শূন্য হ'ব পাৰে নহয় 1 হ'ব পাৰে the elements of this matrix can be either 0 or 1 তেনেকুৱা ম্যাট্ৰিক্সৰ কিমানটা আমি পসিবল ম্যাট্ৰিক্স পাম মানে এনেকুৱা ফৰ্মৰ 0 আৰু 1 ইউজ কৰি আৰু 3/3 অৰ্ডাৰ ইউজ কৰি আমি কিমানটা পসিবল ম্যাট্ৰিক্স পাম হেতু সুধিছে আনসাৰ দিয়া হৈছে 27 18 81 and 512 গতিকে প্ৰথম কথা মন কৰিব লাগিব যে যেটো 3/3 ম্যাট্ৰিক্স দিয়া হৈছে তাত টোটাল এলিমেন্টস কিমান থাকিব 3/3
মেট্ৰিক্স এটাৰ এলিমেণ্টছখিনি কেনেকুৱা হ'ব A11 A12 A13 দেন A21 গতিকে 3/3 থকা মেট্ৰিক্সটো এনেধৰণৰ হ'ব ছাপ'জ দিছ ইজ A এতিয়া মৌলখিনি কিমান হ'ব টোটেল মৌল কিমান আছে টোটেল নাম্বাৰ অফ এলিমেণ্টছ ইয়াত হৈ যাব 3 × 3 গুণ 9 মানে এনেধৰণৰ মেট্ৰিক্সৰ টোটেল নাম্বাৰ অফ এলিমেণ্টছ হৈ যাব 9 এটা কথা মন কৰিব লাগিব যে এতিয়া মন কৰিব A11 A12 A33 এতিয়া আপোনালোকে যদি এনেধৰণৰ বনাই চাই 1 0 0 মানে মেট্ৰিক্সটো এনেধৰণৰ হ'ব যিটো মেট্ৰিক্স বনিব 0 আৰু 1 ইউজ কৰি তাৰে মই এটা টাইপে দেখাইছোঁ যে তেনেধৰণৰ কিমানটা পচিবল বনাব আপোনালোকে যদি বনাই চাই মই এইখিত 1 নেপাতি 0 পাতিব পাৰোঁ বা এইখিত 0 পাতিব পাৰোঁ ইয়াত 1 পাতিব পাৰোঁ তেনেধৰণে বহুতখিনি পচিবিলিটি আহিব আৰু যিখিনি আমাৰ এনেদৰে ৰাইট ডাউন কৰি থকা আৰু কাউণ্ট কৰি থকাৰ টাইম নাই যিহেতু বহুত টাইম লাগিব গতিকে আমি কেনেধৰণে কৰিব লাগিব এইটো আপোনাৰ কুৱেশ্যনটো কৰিব লাগিব ইউজিং দ্য কনচেপ্ট অফ PNC পাৰ্মুটেশ্যন এণ্ড কম্বিনেশ্যন এটা টপিক অলৰেডি তোমালোকে আগৰ ক্লাছত পাই আহিছা সেইটোৰ ওপৰত বেছ কৰি কৰিব লাগিব এতিয়া প্ৰথম কথা যিহেতু টোটেল নাম্বাৰ অফ এলিমেণ্টছ ইন দিছ মেট্ৰিক্স উইল বি 9 টোটেল 9 এলিমেণ্টছ আছে মানে 9টা মৌল আছে এতিয়া প্ৰথম যিটো মৌল হ'ব যিহেতু ইয়াত কৈ দিছে যে the matrices of order 3/3 which each entry can be either 0 or 1 যিহেতু A12 ৰ কাৰণে কেইটা পচিবিলিটি হ'ব 0 আৰু 1 সেকেন্ড এলিমেন্টৰ কাৰণেও 0 আৰু 1 ইয়াৰ কাৰণেও 0 1 এনেকে আপ টু লাষ্ট এলিমেন্ট আমাৰ পচিবিলিটি হৈ যাব 0 আৰু 1 মানে 0 হ'ব পাৰে আপুনি 1 ল'ব পাৰে either 0 you can take either 0 or you can take 1 গতিকে ইয়াৰ কাৰণে পচিবিলিটি কেইটা আহিব দুটা আহিব এবাৰ আমি 0 ল'ব পাৰোঁ 1 ল'ব পাৰোঁ ইয়াৰ কাৰণে পচিবিলিটি আহিব 2 ইয়াৰ কাৰণে আহিব 2 সিমিলাৰলি ইয়াৰ কাৰণে 2 তেনেদৰে লাষ্ট এলিমেন্টৰ কাৰণে পচিবিলিটি 2 আহিব কিন্তু কিমান বাৰ আহিব 9টা এলিমেন্টছৰ কাৰণে আহিব এতিয়া মন কৰিব যিহেতু কৈছে যে ফাইন্ড দি অল পচিবল মেট্ৰিসেছ অফ 3/3 ইউজিং দ্য এন্ট্ৰি 0 or 1 ইয়াত যেহেতু মই এই দুইটাই পচিবিলিটি হ'ব পাৰে 0 হ'ব পাৰে 1 হ'ব পাৰে গতিকে 2 হ'ব তেনেধৰণে 2 কে আমাৰ কিমানটা পচিবিলিটি টোটাল ওলাব সেইখিনি মাল্টিপ্লাই কৰিব লাগিব কিন্তু আপুনি মাল্টিপ্লাই কিমান বাৰ কৰিব কাৰণ এলিমেন্ট কেইটা আছিল এলিমেন্ট 9টা আছিল গতিকে 9 টাইমছ আমি এটা এলিমেন্টৰ কাৰণে পচিবিলিটি হ'ব পাৰে 2 গতিকে টোটাল 9টা এলিমেন্টছৰ কাৰণে টোটাল 9টা এলিমেন্টছৰ কাৰণে পচিবিলিটি হৈ যাব 2 * 2 * 2 up to 2 which is 9 times আৰু 9 টাইমছ হৈ গ'লে 2 to the power 9 হৈ যাব যিটোৰ ভ্যালু হৈ যাব আপোনালোকে মাল্টিপ্লাই কৰি চাব পাৰে 512 যেহেতু 2 to the power 6 মানে আছিল আপোনাৰ 64 আৰু 2 কিউব মানে হ'ব 8 মাল্টিপ্লাই কৰিলে দেখিব 512 গতিকে অপচন কোনটো হ'ব অপচন হৈ যাব আপোনাৰ ডি গতিকে the number of all possible matrices of order 3/3 with each entry either 0 or 1 is 512 মই ভাবিছো কোৱেশ্চনটো বুজি পালে আৰু ইয়াতে আমাৰ ভিডিওটো শেষ হ'ল নেক্সট ভিডিওত আমি এক্সাৰসাইজ 3.2 কৰিম আৰু যদি ভিডিওটো ভাল পালে যদি হেল্পফুল বুলি ভাবিছে ভিডিওটো লাইক কৰিব আৰু প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব till then take care thank you